Welcome to my channel. So, আজি আমি ইয়াৰ আগৰ যি ক্লাছ আছিল সেই ক্লাছত যিখিনি পঢ়োৱা হৈছিল তাৰ পিছৰ পৰা আৰম্ভ কৰিম। আমি আগৰ ক্লাছত ৰাসায়নিক বিক্ৰিয়া মানে কি ৰাসায়নিক সমীকৰণ এই ৰাসায়নিক সমীকৰণৰ বিষয়ে পঢ়িছিলোঁ। তো সেই ৰাসায়নিক সমীকৰণত আমি দুটা বস্তু পাইছোঁ, এটা হ'ল বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থ। বিক্রিয়ক পদার্থ কি আর বিক্রিয়াজাত পদার্থ কি, সেই দুটা। বিক্রিয়ক পদার্থ কাক বলে আর বিক্রিয়াজাত পদার্থ কাক বলে? তো কার্সিনৰ বাওঁফালে থকা পদাৰ্থক বিক্ৰিয়ক পদাৰ্থ বোলে আৰু কাৰ্চিনৰ সোঁফালে থকা পদাৰ্থক বিক্ৰিয়াজাত পদাৰ্থ বোলে। তো এইবিলাক আমি নোটছত আছে আমাৰ, ইয়াৰ পৰা দি দিম। তাৰপিছত চোৱা, এতিয়া ৰাসায়নিক সমীকৰণ লিখন। ৰাসায়নিক সমীকৰণবিলাক আমি কেনেকৈ লিখিম? তো মই আগতেও কৈছোঁ বা ইয়াৰ আগৰ ভিডিঅ' যিটো আছিল সেই ভিডিঅ'টোত কোৱা হৈছে যে ৰাসায়নিক বিক্ৰিয়া এটা দুই ধৰণে লিখিব পাৰি। এটা হ'ল শব্দ সমীকৰণ আৰু এটা হ'ল সংকেত সমীকৰণ। আমি শব্দ সমীকৰণৰ বিষয়ে আৰু সংকেত সমীকৰণৰ বিষয়ে আগৰ ভিডিঅ'টোত বঢ়িয়াকৈ কৈ দিছোঁ। এতিয়া চোৱা, এই আকৌ মই কৈছোঁ যে সংকেত সমীকৰণ কি, যেনেকুৱা মেগনেছিয়াম প্লাছ অক্সিজেন, মেগনেছিয়াম অক্সাইড, এইটোৰ যদি আমি কি কৰিব যাওঁ শব্দ সমীকৰণ লিখিবলৈ যাওঁ, তেতিয়াহ'লে মেগনেছিয়াম ডাঙৰকৈ লিখিব লাগিব, মেগনেছিয়াম প্লাছ অক্সিজেন এনেকুৱাকৈ লিখিব লাগিব, আৰু কাৰ্চিন মেগনেছিয়াম অক্সাইড লিখিব লাগিব। কিন্তু এইটোৰ সংকেত সমীকৰণ কি হ'ব? মেগনেছিয়ামৰ সংকেত হ'ল Mg, অক্সিজেনৰ হ'ল O2 আৰু মেগনেছিয়াম অক্সাইডৰ হ'ল MgO। এইটো হ'ল সংকেত সমীকৰণ। তো ইয়াত আৰু এটা কুৱেশ্যন পাম আমি, সেইটো হ'ল জকা ৰাসায়নিক সমীকৰণ। জকা ৰাসায়নিক সমীকৰণ কি? চোৱা, এই যে ৰাসায়নিক সমীকৰণটো আছে আমাৰ ইয়াত মেগনেছিয়াম প্লাছ অক্সিজেন, মেগনেছিয়াম অক্সাইড, এই ৰাসায়নিক সমীকৰণটোত এইফালে মেগনেছিয়ামৰ অণু আছে এটা, এইফালে আছে অক্সিজেন দুটা, কিন্তু এইফালে মেগনেছিয়াম এটা, অক্সিজেনো এটা। তো কাৰ্চিনৰ এইফালে অক্সিজেনৰ পৰিমাণ দুটা, কিন্তু কাৰ্চিনৰ এইফালে অক্সিজেনৰ পৰিমাণ এটা। যদি আমি ইয়াত থকা অণুৰ সংখ্যা গণো, তেতিয়াহ'লে অক্সিজেন ইয়াত দুটা আছে, ইয়াত আছে এটা আছে। গতিকে আমি চাব পাৰোঁ বা আমি চাওঁ যে এই কাৰ্চিনৰ দুয়োফালে যি ভৰ আছে সেই ভৰ সমান নহয়। গতিকে আমি ইয়াৰ ডেফিনেশ্যন মানে জকা ৰাসায়নিক সমীকৰণৰ ডেফিনেশ্যন দিলে কেনেকৈ দিব পাৰিম যে যি সমীকৰণৰ কাৰ্চিনৰ দুয়োফালৰ ভৰ সমান নহয়, তেনে সমীকৰণক কি সমীকৰণ বোলে? জকা ৰাসায়নিক সমীকৰণ বোলে। আৰু যদি দুয়োফালৰ ভৰ সমান হয়, তেতিয়াহ'লে তাক সন্তুলিত সমীকৰণ বুলি কোৱা হয়। তো এইখিনি গ'ল। এতিয়া আমি নেক্সট সন্তুলিত ৰাসায়নিক সমীকৰণ কি? সন্তুলিত ৰাসায়নিক সমীকৰণ কি বা সন্তুলিত ৰাসায়নিক সমীকৰণ বুলিলে কি বুজা, আৰু ৰাসায়নিক সমীকৰণ আমি কিয় সন্তুলন কৰিব লাগে, এনেকুৱা ধৰণৰ কুৱেশ্যন পাবা তোমালোকে অনুশীলনীত যে সন্তুলিত ৰাসায়নিক সমীকৰণ কি, ৰাসায়নিক সমীকৰণক আমি কিয় সন্তুলন কৰিব লাগে, বা পৰীক্ষাটো আহিব পাৰে, আহিলে 2 মাৰ্কৰ কুৱেশ্যন হ'ব এইটো। 1 মাৰ্ক সন্তুলিত ৰাসায়নিক সমীকৰণৰ বাবে আৰু কিয় সন্তুলন কৰিব লাগে তাৰ বাবে 1 মাৰ্ক। তো নৱম শ্ৰেণীত তোমালোকে এটা বস্তু পাই আহিছা, সেইটো হ'ল ভৰৰ নিত্যতা সূত্ৰ ৰাসায়নিক পদাৰ্থৰ ওপৰত বা ৰাসায়নিক বিক্ৰিয়াত যেতিয়া ভৰৰ নিত্যতাৰ সূত্ৰ যিটো আছিল সেইটো, যে ৰাসায়নিক বিক্ৰিয়াটোত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। এই সূত্ৰটো আহিছে শক্তিৰ সংৰক্ষণৰ সূত্ৰৰ পৰা বা শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰৰ পৰা। এই সূত্ৰটো তোমালোকে নিশ্চয় জানা যে এই সূত্ৰটো কি আছিল? শক্তি কেতিয়াও আমি সৃষ্টি কৰিব নোৱাৰি, ইয়াক কেতিয়াও আমি ধ্বংস কৰিব নোৱাৰি, ইয়াক মাথো এবিধ শক্তিৰ লগত আন এবিধ শক্তি ৰূপান্তৰহে কৰিব পাৰি। তো ঠিক তেনেকুৱাই ৰাসায়নিক বিক্ৰিয়াত এটাত কেতিয়াও ভৰৰ সৃষ্টি নহয় বা ভৰৰ বিনাশো হ'ব নোৱাৰে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব। তো ৰাসায়নিক বিক্ৰিয়া এটা আমি কিয় সন্তুলিত কৰিব লাগে, এইটোৰ এনচাৰ আমি এনেকুৱাকৈ দিব পাৰিম যে ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলিত কৰিব লাগে কাৰণ ৰাসায়নিক বিক্ৰিয়াই ভৰৰ নিত্যতা সূত্ৰ মানি চলিব লাগিব। আৰু ভৰৰ নিত্যতা সূত্ৰটো কি আছিল? যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। সেয়ে
কাৰ চিনৰ সোঁফালে আৰু কাৰ চিনৰ বাওঁফালে যিবিলাক মৌল থাকিব সেই মৌল সমান পৰিমাণৰ হ'ব লাগিব আৰু সেইবাবে আমি ৰাসায়নিক বিক্ৰিয়াবিলাক সন্তুলিত কৰিব লাগিব মানে ভৰৰ নিত্যতা সূত্ৰ যিটো আছে সেই সূত্ৰটো ইয়াত প্ৰযোজ্য হ'ব লাগিব তো সন্তুলিত ৰাসায়নিক সমীকৰণ কি এইটো ডেফিনেশ্যন আমি কেনেকৈ দিম সন্তুলিত ৰাসায়নিক সমীকৰণ একেবাৰে সিম্পল একেবাৰে সহজ যে ৰাসায়নিক বিক্ৰিয়া এটাৰ যি কাৰ চিন থাকে এই কাৰ চিনৰ দুয়োফালে থকা মৌল যদি সমান হয় তেন্তে তাক আমি কি সমীকৰণ বুলি ক'ম সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি ক'ম আৰু আমি এতিয়া ৰাসায়নিক সমীকৰণ কেনেকৈ সন্তুলন কৰিব লাগে সেই বিষয়ে শিকিম বা সেই বিষয়ে পঢ়িম তো যিখিনি আমি এতিয়া পঢ়িলোঁ সেইখিনি নোটছ আকাৰ ইয়াত আছে যেনেকুৱা প্ৰথমটো কুৱেশ্যন জকা ৰাসায়নিক সমীকৰণ বুলিলে কি বুজা আমি এইটো এনচাৰত কি লিখিম যে ৰাসায়নিক সমীকৰণৰ দুয়োফালৰ ভৰ সমান নহয় তাকে জকা ৰাসায়নিক সমীকৰণ বোলে যেনে মেগনেছিয়াম প্লাছ অক্সিজেন ইয়াত মেগনেছিয়াম এটা আছে আৰু অক্সিজেন দুটা আছে মেগনেছিয়াম অক্সাইড কাৰ চিনৰ এইফালে ইয়াত মেগনেছিয়াম এটা আছে কিন্তু অক্সিজেনো এটা আছে কাৰ চিনৰ এইফালে দুটা অক্সিজেন আৰু এইফালে এটা অক্সিজেন গতিকে এই কাৰ চিনৰ সোঁফালে আৰু কাৰ চিনৰ বাওঁফালৰ যে কি আছে মৌল আছে এই মৌলবিলাকৰ ভৰ সমান নহয় সেইবাবে এই সমীকৰণটো হ'ব জকা ৰাসায়নিক সমীকৰণ তাৰপিছত চোৱা ভৰৰ নিত্যতা সূত্ৰটো কি আছিল ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে আৰু সেইবাবে ৰাসায়নিক বিক্ৰিয়া আমি সন্তুলিত কৰিব লাগে এইটো আমাৰ কুৱেশ্যন এটা আছে সেইফালে অলপ আগতে মই ক'লোঁ কথাষাৰ তাৰপিছত কুৱেশ্যন সন্তুলিত ৰাসায়নিক সমীকৰণ বুলিলে কি বুজা যি বিক্ৰিয়াৰ দুয়োফালৰ ভৰ সমান হয় তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে যেনে কি আছে মেগনেছিয়াম প্লাছ অক্সিজেন মেগনেছিয়াম অক্সাইড এইটো হ'ল জকা ৰাসায়নিক সমীকৰণ এইটো এটা কি জকা ৰাসায়নিক সমীকৰণ কিন্তু ইয়াৰ সন্তুলিত সমীকৰণ কি হ'ব চোৱা আমি ৰাসায়নিক সমীকৰণ সন্তুলন কেনেকৈ কৰিম পোনপ্ৰথমতে এই মেগনেছিয়াম অক্সিজেন আৰু মেগনেছিয়াম অক্সাইড যে আছে এই গোটেইকেইটাৰ ভিতৰত চাব লাগিব যে আটাইতকৈ বেছি পৰিমাণৰ মৌল কোনটো আছে কি আছে ইয়াত অক্সিজেন দুটা আছে গতিকে আমি এইফালে অক্সিজেন দুটা বনাব লাগিব তো এইফালে অক্সিজেন দুটা বনাবলৈ হ'লে 2 এটা ক'ত দিম আমি এই সন্মুখত 2 দিয়াৰ লগে লগে অক্সিজেন দুটা হৈ গ'ল তাৰ লগতে মেগনেছিয়ামো দুটা হৈ গ'ল এতিয়া মেগনেছিয়াম দুটা হ'ল মানে এইফালে মেগনেছিয়াম দুটা লাগিব গতিকে মেগনেছিয়ামৰ আগতো এটা কি দিছোঁ 2 দিছোঁ য'ত 2 মেগনেছিয়াম প্লাছ অক্সিজেন 2 মেগনেছিয়াম অক্সাইড এইটো হ'ল সন্তুলিত সমীকৰণ তো এতিয়া ৰাসায়নিক বিক্ৰিয়া সন্তুলন কৰাৰ নিয়ম এই নিয়মকেইটা আমি পঢ়িম এতিয়া চোৱা এতিয়া এই যেটা বিক্ৰিয়া আছে আইৰণ প্লাছ পানী আইৰণ অক্সাইড প্লাছ হাইড্ৰজেন মানে ফেৰিক অক্সাইড বুলি ক'ব পাৰি আমি এইটো প্লাছ হাইড্ৰজেন তো এই বিক্ৰিয়াটো আমি কি কৰিম সন্তুলিত কৰিম আৰু সন্তুলিত কেনেকৈ কৰোঁ আমি বিক্ৰিয়াবিলাক এই বিক্ৰিয়াটোৰ সহায়তে আমি বুজিম এতিয়া আৰু আমি উদাহৰণ কৰিম ইয়াৰ পিছত আমাৰ প্ৰশ্নৱলীৰ উদাহৰণবিলাক কৰিম আমাৰ যি অনুসৰণি আছে সেইবিলাকৰ কৰিম আৰু এক্সট্ৰা উদাহৰণবিলাকো আমি সন্তুলিত কৰা শিকিম তো ইয়াৰ পৰা কুৱেশ্যন পৰীক্ষাত আহিব পাৰে এনেকুৱাকৈ এটা MCQ আহিব পাৰে যে তলৰ কোনটো ৰাসায়নিক সমীকৰণ সন্তুলিত ৰাসায়নিক সমীকৰণৰ এটা উদাহৰণ হয় লিখা তো আমি সেই এনচাৰটো বাহিৰ কৰি সন্তুলিত সমীকৰণ কোনটো আছে পাৰফেক্ট সমীকৰণ কোনটো আছে এইটো বাহিৰ কৰি উত্তৰত লিখিব লাগিব সেইবাবে আমি এই বস্তুটো জানিব লাগিব আৰু বুজিব লাগিব আৰু ইয়াৰ পৰা 1 মাৰ্ক আহাটো বাধ্য মানে কম্পালসৰি আহিব এটা চাবা তো সন্তুলিত কৰাৰ সময়ত পোনপ্ৰথমতে তুমি সমীকৰণত থকা মানে সমীকৰণ যে আছে সেই সমীকৰণত কি মৌল আছে সেই মৌলবিলাক চিনাক্তকৰণ কৰিবা তো আমি চাইছোঁ Fe + H2O Fe3O4 + H2O এই যি মৌল এই যি সমীকৰণ এই সমীকৰণত কি মৌল আছে আইৰণ আছে অক্সিজেন আছে আৰু হাইড্ৰজেন আছে এই তিনিটা মৌলই আছে বাকি কোনো মৌল নাই এতিয়া আমি কি কৰিব লাগিব যে এই তিনিটা মৌলৰ ভিতৰত কোন মৌলটো আটাইতকৈ বেছি পৰিমাণৰ এই সমীকৰণটোত আছে তো আমি নিশ্চয় চাব পাৰিম যে এই সমীকৰণটোৰ কাৰ চিনৰ এইফালে আটাইতকৈ বেছি পৰিমাণে থকা মৌলটো হ'ল অক্সিজেন গতিকে আমি অক্সিজেনৰ কাম আটাইতকৈ আগত কৰিম এইফালে অক্সিজেন কেইটা আছে
4টা আছে তো এইফালে যদি অক্সিজেন 4টা থাকে এইফালেও 4টা বনাব লাগিব তো এইফালে 4টা অক্সিজেন বনাবলৈ হলে আমি ইয়াত কি দিম এটা 4 দিয়াৰ লগে লগে কি হৈ গল ইয়াত অক্সিজেন 4টা হৈ গল তো এতিয়া আমাৰ অক্সিজেনৰ কাম শেষ হ'ল তো অক্সিজেনটো আমি কাটি দিলো এইফালে 4টা অক্সিজেন আছিল এইফালেও 4টা অক্সিজেন আছিল তো অক্সিজেন কাম শেষ হৈ গল সো এতিয়া আৰু কি আছে অক্সিজেন শেষ হৈ গল এতিয়া আছে আইৰন আৰু হাইড্ৰোজেন মানে Fe আৰু H এই দুটা আছে এতিয়া এই দুটাৰ ভিতৰত কোন মৌলটো সমীকৰণটো ততকৈ বেছি পৰিমাণে আছে হেতু চাম সোৱা তোমালোকে নিশ্চয় চাব পাৰিবা কাৰ্বনৰ এফালে হাইড্ৰোজেনৰ সংখ্যা কিমানটা আছে 4 2 গুণ 8 8টা আছে গতিকে নিশ্চয় হাইড্ৰোজেন বেছি আছে তো হাইড্ৰোজেন বেছি আছে গতিকে এতিয়া হাইড্ৰোজেনৰ কাম কৰিব লাগিব এফালে হাইড্ৰোজেন কেইটা 8টা 4 2 গুণ 8টা এফালে আছে দুটা গতিকে এইফালেও কেইটা বনাব লাগিব 8টা বনাব লাগিব 8টা বনাবলৈ হলে ইয়াত আমি কি দিম এটা 4 দিম 4 দিয়াৰ লগে লগে কেইটা হৈ গল 8টা হৈ গল তো আমাৰ হাইড্ৰোজেনৰ কাম শেষ হ'ল অক্সিজেনৰ কাম শেষ হ'ল হাইড্ৰোজেনৰ কাম শেষ হ'ল এতিয়া থাকিল কি আইৰণৰ কামটো কেৱল হে আছে ইয়াত আইৰন ইয়াত কেইটা আছে 3টা আইৰন ইয়াত 3টা আছে কিন্তু আইৰন এইফালে আছে এটা গতিকে আমি কি কৰিম এইফালে 3টা বনাব লাগিব সেইবাবে আমি ইয়াত কি দিম এটা 3 দিম 3 দিয়াৰ লগে লগে আইৰন কেইটা হৈ গল 3টা হৈ গল গতিকে এই সমীকৰণটো সন্তুলিত কৰাও হৈ গল তোমালোকে নিশ্চয় সন্তুলিত সমীকৰণৰ উদাহৰণ লৈ বা সমীকৰণ কেনেকৈ সন্তুলন কৰিব লাগে হেতু তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি আৰু উদাহৰণবিলাক কৰিম এই উদাহৰণ চালে তোমালোকে নিশ্চয় গম পাবা বস্তুবিলাক তো সোৱা এতিয়া আমি কিতাপত যাও কি আছে আৰু এটা ইম্পৰ্টেন্ট বস্তু যিবিলাক ৰাসায়নিক বিক্ৰিয়া লিখিবলৈ ব্যৱহাৰ কৰা হয় আমাৰ এই সন্তুলিত সমীকৰণৰ যি নিয়ম কেইটা আছে সেই তাৰে পৰ্যায় 7ত আছে বস্তুটো আমি বাকি পৰ্যায় 6 লৈকে যিখিনি তোমালোকক মই ক'লো এইমাত্ৰ সেইবিলাকে আছে তোমালোকে পঢ়ি যাবা টেক্সট বুকটো চালে গম পাবা তো এইফালে চোৱা পৰ্যায় 7ত কি আছে ভৌতিক অৱস্থাৰ বাবে লিখন এতিয়া পদাৰ্থৰ ভৌতিক অৱস্থা পদাৰ্থ বিলাকক আমি কেইটা ভাগত ভাগ কৰিব আমি সাধাৰণতে পদাৰ্থক 3টা অৱস্থাত জানো এটা হল জলীয় এটা হল গেছীয় আৰু এটা হল গোটা কিন্তু পদাৰ্থৰ আসল অৱস্থা হল 5টা তোমালোকে নিশ্চয় জানা ক্লাস 5ত আছে পদাৰ্থৰ 5টা অৱস্থা আছে পদাৰ্থৰ 5টা অৱস্থা হল 1 নম্বৰ কঠিন 2 নম্বৰ জলীয় 3 নম্বৰ গেছীয় 3 নম্বৰ BAC বষ্ট আইনষ্টাইন কনষ্টেন্ট বুলি কয় আৰু এটা হেতু হল বষ্ট আইনষ্টাইন কনষ্টেন্টৰ পিছত আৰু এটা আছে হেতু হল প্লাজমা তো এই পাঁচটাই হল পদাৰ্থৰ অৱস্থা তো এই ক্ষেত্ৰত আমি ভৌতিক অৱস্থাৰ লিখন যে এই মৌলবিলাক যে কোনটো অৱস্থাত আছে কঠিন অৱস্থাত আছে নে জলীয় অৱস্থাত আছে নে গেছীয় অৱস্থাত আছে নে তৰল অৱস্থাত আছে সেইবিলাক লিখিবলৈ আমি কেইটামান চিহ্ন ব্যৱহাৰ কৰিম সেই চিহ্নকেইটা ইয়াত দিয়া আছে সো গেছীয়ৰ বাবে আছে জি গেছ সেই গেছৰ পৰা আহিছে জি গেছীয়ৰ বাবে জি ঠিক তেনেদৰে তৰল লিকুইড তাৰ পৰা আহিছে এল যেনেকুৱা H2O পানীটো হ'ব L পানী লিখিলে আমি ব্ৰেকেটত L লিখিব লাগিব কাৰণ পানী লিকুইড জাতীয় বস্তু আৰু যেনেকুৱা অক্সিজেন লিখিলে আমি G লিখিব লাগিব অক্সিজেন এটা গ্যাস হৈছে ঠিক তেনেকুৱাই জুলিয়া যাক আমি একুৱাছ বুলি কওঁ আৰু সেই জুলিয়াক আমি কিহেৰে বুজো একিউৰে বুজো যেনেকুৱা জুলিয়া আমি একিউৰে যে বুজো একিউ জুলিয়া একিউ এই বস্তু আমি কেনেকৈ লিখিম ধৰা আছে সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ সোডিয়াম সালফেটৰ দ্ৰৱ মেগনেছিয়াম ক্লোৰাইডৰ দ্ৰৱ বা যি ধৰণৰ বস্তুত তাত থাকে যে অমুকৰ দ্ৰৱ মানে কি সেই বস্তুটো জলীয় পদাৰ্থৰ ভাগত পৰে গতিকে তাৰ সাইডত আমি কি লিখিব লাগিব একিউ লিখিব লাগিব আৰু হল গোটা মানে হল যেনেকুৱা অদ্ৰাব্য বেৰিয়াম সালফেট বা অদ্ৰাব্য অমুক অদ্ৰাব্য তমুক এইবিলাকৰ সাইডত আমি কি লিখিব লাগিব এস অদ্ৰাব্য মানে যিবিলাক দ্ৰৱীভূত নহয় আৰু কোনবিলাক বস্তু দ্ৰৱীভূত নহয় যিবিলাক গোটা বা কঠিন পদাৰ্থ সেইবিলাকে দ্ৰৱীভূত নহয় সেইবাবে আমি এসৰে বুজিম এতিয়া আমাৰ কিতাপত আৰু ইয়াত দুটা বিক্ৰিয়া আছে এই বিক্ৰিয়া দুটা আমি ভালকে পঢ়িম এইবিলাক সব পঢ়িব লাগিব পঢ়িলেহে তোমালোকে ম্যাট্ৰিকত বা এসএসএলসি এক্সামত মাৰ্ক কৰিব পাৰিবা কাৰণ কৰ পৰা কোৱেশ্চন আহিব কোনেও নাজানে তো কি কৈছে সচৰাচৰ ৰাসায়নিক সমীকৰণত ভৌতিক অৱস্থাবোৰ দিয়া নাথাকে প্ৰয়োজন হলেহে দিয়া হয় তো
ৰাসায়নিক সমীকৰণ যি আছে তাৰ ভৌতিক অৱস্থাটো সচৰাচৰ ব্যৱহাৰ কৰা ইমান গ্ৰহণযোগ্য নহয় বা ব্যৱহাৰ কৰাটো ইমান দৰকাৰ নহয় তো প্ৰয়োজন হ'লেহে মানে যদি কোৱেশ্চনত দিয়া থাকে যে অৱস্থা চিহ্ন ব্যৱহাৰ কৰি ৰাসায়নিক সমীকৰণ লিখা তেতিয়াহ'লে আমি এইবিলাক ব্যৱহাৰ কৰিম আৰু নহ'লে এইবিলাক ব্যৱহাৰ নকৰিলেও হ'ব কেতিয়াবা বিক্ৰিয়া চৰ্তসমূহ যেনে উষ্ণতা চাপ অনুঘটক মানে কি আচলতে উষ্ণতা বস্তুটো বুজি পাইছা চাপো বুজি পাইছা এইটো হ'ল টেম্পাৰেচাৰ এইটো হ'ল প্ৰেছাৰ অনুঘটক কি বস্তু অনুঘটক হ'ল যে কিবা এটা বস্তুৰ দ্বাৰাই এটা বস্তুৰ লগত আন এটা বস্তুৰ মিলন হোৱা এইটোৱে অনুঘটক বুলি ক'ব পাৰিব যেনেকুৱা ধৰা আমাৰ খাদ্য বস্তু যে হজম হয় আমি খাদ্য খাওঁ পাকস্থলীত হজম হয় মানে আমাৰ খাদ্যৰ লগত সেই হজম হোৱাৰ পিছত যেটো সম্পৰ্ক হয় সেই সম্পৰ্কটো গঢ়ি দিয়াৰ বাবে কিছুমান পদাৰ্থ বা কিছুমান জৈৱ অনুঘটক আমাৰ পেটৰ ভিতৰত থাকে আৰু সেইবিলাকে হ'ল অনুঘটক হেনেকুৱা ধৰণৰ বস্তু বিক্ৰিয়া এটা সংগঠিত কৰিবলৈ কিছুমান বস্তুৰ প্ৰয়োজন হয় তাকে আমি অনুঘটক বুলি কওঁ যেনেকুৱা যিকোনো এটা বিক্ৰিয়া কৰিবলৈ তাপৰ প্ৰয়োজন হয় সেই তাপৰ যে প্ৰয়োজন হ'ল সেই তাপটোৱে হ'ব বিক্ৰিয়াটোৰ অনুঘটক তো ইয়াত আছে কাৰ্বন মনক্সাইড প্লাছ হাইড্ৰজেন কাৰ্বন মনক্সাইডৰ লগত হাইড্ৰজেন গেছৰ বিক্ৰিয়াৰ ফলত এটো কি হ'ল মিথানল এক ধৰণৰ দ্ৰৱ লিকুইড দ্ৰৱ হয় এই মানে পানীৰ নিচিনা এই মিথানলটো এইটো কিন্তু আকৌ 340 বায়ুমণ্ডলীয় চাপৰ বাবেহে এইটো সম্ভৱ হয় কাৰ্বন মনক্সাইডৰ লগত হাইড্ৰজেন গেছৰ বিক্ৰিয়া হয় কি হয় মিথানল সৃষ্টি হয় মানে দুটা গেছ এইটো এটা গেছ এই দুটা গেছ একেলগ হৈ এটা লিকুইড জাতীয় দ্ৰব্য সৃষ্টি হয় ঠিক কাৰ্বন ডাই অক্সাইডৰ লগত যেতিয়া পানী তোমালোকে একেলগ কৰিবা কাৰ্বন ডাই অক্সাইডৰ লগত পানী যেতিয়া তোমালোকে সংযোগ কৰিবা মানে বিক্ৰিয়া কৰাৰ ফলত সূৰ্যৰ ৰশ্মি আৰু ক্লৰোফিল সূৰ্যৰ ৰশ্মি লাগিব আৰু ক্লৰোফিল লাগিব এইটো কি এইটো হ'ল সালোক সংশ্লেষণ বিক্ৰিয়া যি সালোক সংশ্লেষণ বিক্ৰিয়াৰ বিষয়ে তোমালোকে ক্লাছ 3 ৰ পৰা পাই আহিছা সালোক সংশ্লেষণ বিক্ৰিয়া কি বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ জৰিয়তে পাতত থকা ক্লৰোফিল আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত হিপাৰে শোষণ কৰা পানীৰ জৰিয়তে গছে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে বা গছে এক ধৰণৰ শৰ্কৰা প্ৰস্তুত কৰে যাৰ নাম গ্লুকোজ আৰু এনেকৈ গছে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে তাৰ বাবে আমি যি উশাহত গেছটো গ্ৰহণ কৰোঁ সেই গেছটো পাই থাকোঁ মানে গছে খাদ্য প্ৰস্তুত কৰাৰ সময়ত এই অক্সিজেন গেছটো নিৰ্গত কৰি থাকে আৰু সেই অক্সিজেন আমি কি কৰোঁ গ্ৰহণ কৰি থাকোঁ আৰু এটা বস্তু নিৰ্গত কৰে সেইটো হ'ল জলীয় বাষ্প আৰু এইবিলাক নিৰ্গত কৰে এই গছৰ পাতত কিছুমান ৰন্ধ্ৰ থাকে যাৰ নাম পত্ৰৰন্ধ্ৰ এইটো আমি নিশ্চয় জানো আৰু সেই পত্ৰৰন্ধ্ৰৰে কি কৰে অক্সিজেন আৰু পানী মানে জলীয় বাষ্প তাৰে পৰা কি কৰি দিয়ে নিৰ্গত কৰি দিয়ে আৰু এই যে C6H12O6 এইটো হ'ল গ্লুকোজৰ ৰাসায়নিক সংকেত আৰু এই গ্লুকোজটো শৰ্কৰা আকাৰে গছত সঞ্চিত হৈ থাকে এতিয়া এই পৰ্যায়বোৰ অনুসৰণ কৰি পাঠত দিয়া সমীকৰণটো তোমালোকে সমতল কৰিব পাৰিবানে তো সমতল মানে সন্তলিত কৰিব পাৰিবানে সেইটো কথা কৈছে তোমালোকে এইবিলাক চেষ্টা কৰিবা হোমৱৰ্ক কৰিবা সন্তুলন কৰা তো তাৰপিছত নোৱাৰিলে মই তোমালোক কমেণ্ট কৰিবা কমেণ্টত মই এইবিলাক কৰি দিম এতিয়া প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীত কেইটামান কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটা চাবা প্ৰশ্নাৱলী 1 তো প্ৰথম কোৱেশ্চন বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় মেগনেছিয়ামৰ ফিটাৰ বিষয়ে আমি নিশ্চয় পাইছোঁ সেই অলপ আগতে পাইছোঁ মানে প্ৰথমটো ভিডিঅ'ত আমি মেগনেছিয়ামৰ ফিটাৰ বিষয়ে বহুত কিবা কিবি কৈছোঁ এতিয়াও চাবা বায়ুত দহন মানে হ'ল পুৰা বস্তু এটা জুই লগাই দিলে যে পুৰো আমি সেইটো হ'ল দহন বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা কি বস্তু বা মেগনেছিয়ামৰ ফিটা কি এই বিষয়ে আগৰ ভিডিঅ'ত দিয়া আছে যদি কাৰোবাৰ মনত নাই তেতিয়াহ'লে সেই আগৰ ভিডিঅ'ত যাই চাই আহিবা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় পৰিষ্কাৰ কৰি ল'ব লগাৰ কাৰণটো কি সেইটো আমি পঢ়িম এতিয়া সিধা কথা চাবা কাৰণ এটাই যে অপৰিষ্কাৰ মেগনেছিয়ামে ৰাসায়নিক বিক্ৰিয়াৰ গতি কমাই দিয়ে তাৰ মানে কি কৈছে যদি
সেই মেগনেছিয়ামৰ ফিটাত কিবা অশুদ্ধি লাগি থাকে তেতিয়াহ'লে সেই মেগনেছিয়ামৰ ফিটাৰ দ্বাৰাই যি ৰাসায়নিক বিক্ৰিয়া হ'ব সেই বিক্ৰিয়াটো দ্ৰুত গতিত নহয় মানে তাৰ যি গতি আছে সেই গতিটো একেবাৰে কমাই দিব যাৰ বাবে আমি সেই দ্ৰুত গতিত যাতে বিক্ৰিয়া হয় তাৰ বাবে আমি কি কৰিব লাগিব মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগিব এটাৰ আনসাৰ কি কাৰণ অপৰিষ্কাৰ মেগনেছিয়ামে ৰাসায়নিক বিক্ৰিয়াৰ গতি কমাই দিয়ে এইটো হ'ব এটাৰ আনসাৰ 1 মাৰ্কৰ কোশ্চেন হ'ব এইবিলাক 2 মাৰ্কৰ কোশ্চেন নহয় 1 মাৰ্কৰ কোশ্চেন হ'ব কিছুমানে চাবা বহুত কিবা কিবি লিখি থৈছে আকৌ কিছুমান নোটছতো আছে চাবা 3 4 5 4 ইমান লিখাৰ প্ৰয়োজন নাই আমি ডাইৰেক্ট লিখিম যে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ অপৰিষ্কাৰ মেগনেছিয়ামে ৰাসায়নিক বিক্ৰিয়াৰ গতি কমাই দিয়ে বিক্ৰিয়া আৰু লগতে বিক্ৰিয়াটো দি দিবা মেগনেছিয়াম প্লাছ অক্সিজেন মেগনেছিয়াম অক্সাইড নিশ্চয় বুজি পাইছে এইখিনি এতিয়া চোৱা তাৰ পিছত এইটো ইম্পৰ্টেন্ট হয় এইবিলাক ইম্পৰ্টেন্ট কোশ্চেন নম্বৰ 2 আৰু কোশ্চেন নম্বৰ 3 ইম্পৰ্টেন্ট হ'ব তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা এতিয়া আমি সন্তুলিত সমীকৰণ লিখিব লাগিব তো এতিয়া চাবা 1 নম্বৰ কি আছে হাইড্ৰোজেন প্লাছ ক্লোৰিন হাইড্ৰোজেন ক্লোৰাইড প্ৰথমতে এইটোৰ সমীকৰণটো লিখি লোৱা তাৰ পিছত আমি সন্তুলিত কৰিম আগতে এইটো শব্দ সমীকৰণত আছে হাইড্ৰোজেন প্লাছ ক্লোৰিন হাইড্ৰোজেন ক্লোৰাইড এইটো শব্দ সমীকৰণত আছে এইটোক আমি সংকেত সমীকৰণলৈ ৰূপান্তৰ কৰিব লাগিব বা সংকেত সমীকৰণ লিখিব লাগিব তো সংকেত সমীকৰণ লিখোতে হাইড্ৰোজেন H2 প্লাছ ক্লোৰিন Cl2 প্লাছ হাইড্ৰোজেন ক্লোৰাইড যাক কোৱা হয় হাইড্ৰক্লোৰিক এসিড HCl এইটো হৈ গ'ল এতিয়া সন্তুলিত সমীকৰণ এতিয়া এই সমীকৰণটো আমি সন্তুলিত কৰিম তোমালোকক মই নিশ্চয় কৈছিলো সন্তুলিত কৰাৰ নিয়ম যে আটাইতকৈ বেসিক কি আছে হেতু বাছি লোৱা বা কি মৌল আছে ইয়াত হেতু বাছি লোৱা ইয়াত চোৱা আমি যদি লিখো হাইড্ৰোজেন প্লাছ ক্লোৰিন হাইড্ৰোজেন ক্লোৰাইড এনেকুৱা আছে তো ইয়াত আছে কি দুটা বস্তু আছে এটা হাইড্ৰোজেন আছে এটা ক্লোৰিন আছে হৈছে আৰু বাকি একো নাই হাইড্ৰোজেনো দুটা আছে ক্লোৰিনো দুটা আছে এইফালে হাইড্ৰোজেনো এটা ক্লোৰিনো এটা একেবাৰে সহজ যদি আমি ইয়াত দুই এটা দি দিয়াৰ লগে লগে হাইড্ৰোজেনো দুটা হল ক্লোৰিনো দুটা হল গতিকে সন্তুলিত হৈ গ'ল এটা একেবাৰে সহজ হৈছে ক্লিয়াৰ তাৰ পিছতটো চোৱা বেৰিয়াম ক্লোৰাইড প্লাছ এলুমিনিয়াম সালফেট কাৰ্বন বেৰিয়াম সালফেট প্লাছ এলুমিনিয়াম ক্লোৰাইড এই বিক্ৰিয়াটো আমি এতিয়া চাম বেৰিয়াম ক্লোৰাইড প্লাছ এলুমিনিয়াম সালফেট প্লাছ এলুমিনিয়াম ক্লোৰাইড এতিয়া চোৱা বেৰিয়াম ক্লোৰাইডৰ সংকেত BaCl2 প্লাছ এলুমিনিয়াম সালফেট Al2SO4 3 এইটো হল সংকেতবিলাক মুখস্থ কৰিবা বেৰিয়াম সালফেট BaSO4 এলুমিনিয়াম ক্লোৰাইড AlCl3 এইটো হল সংকেত যদি কাৰোবাৰ সংকেতবিলাকত অসুবিধা হয় কমেন্ট এটা কৰিব পাৰিবা মই সংকেতবিলাক বা এনেকুৱাকৈ এই যে 2 বা 3 কেনেকৈ আহে কৰ পৰা আহে এইবিলাকৰ বিষয়ে এটা ভিডিও বনাই পঠাই দি দিম চাই লবা তো সন্তুলিত সমীকৰণ ইয়াৰ সন্তুলিত সমীকৰণ আমি কেনেকৈ কৰিম হেই আগৰ নিচিনা ইয়াত কি আছে চোৱা কি আছে এটা লিখিবা তোমালোকে সাইডত বেৰিয়াম আছে ক্লোৰিন আছে এলুমিনিয়াম আছে সালফাৰ আছে আৰু অক্সিজেন আছে বাকিটো একো নাই আটাইতকৈ বেছি পৰিমাণৰ কি আছে ইয়াত আটাইতকৈ বেছি পৰিমাণৰ থকাটো হল 4 3 গুণ 12 অক্সিজেন 12টা আছে গতিকে অক্সিজেন আমি এইফালে 12টা কৰিব লাগিব কাৰ্বনৰ এইফালে চোৱা ওৰ লগত 4 আৰু এইফালে 3 4 3 গুণ 12 মানে অক্সিজেন ইয়াত 12টা আছে ইয়াতো আমি অক্সিজেন কি কৰিব লাগিব 12টা কৰিব লাগিব 12টা কৰাৰ বাবে আমি যদি ইয়াত 3 দি দিও 3 4 গুণ 12 হৈ গ'ল গতিকে অক্সিজেনৰ কাম শেষ গতিকে এতিয়া কি কৰিম আমি এতিয়া আৰু কি আছে তো ইয়াত 3 দিয়াৰ লগে লগে বেৰিয়ামো 3টা হৈ গ'ল কেইটা হল 3টা হল আৰু সালফাৰো 3টা তো ইয়াত তো সালফাৰ 3টা আছে গতিকে সালফাৰৰ কোনো কাম কৰিব নালাগে কিন্তু বেৰিয়াম যেহেতু 3টা হল তো এইফালেও বেৰিয়াম 3টা কৰিব লাগিব কিন্তু এইফালে বেৰিয়াম এটা আছে যদি আমি ইয়াত 3 দি দিও 3 দি দিলো লগে লগে বেৰিয়াম কেইটা হল 3টা হল তো বেৰিয়াম 3টা হোৱাৰ লগে লগে ক্লোৰিন কেইটা হৈ গ'ল 3 2 গুণ 6টা হৈ গ'ল তো এইফালে ক্লোৰিন আছে 3টা কিন্তু ক্লোৰিন হ'ব লাগিব 6টা হোৱাৰ বাবে যদি আমি এটা ইয়াত 2 দি দিও তেতিয়াহলে 3 2 গুণ 6 ক্লোৰিন 6টা হৈ গ'ল থাকিল কি এলুমিনিয়াম আছিল 2টা আৰু এই 2টো ইয়াত দিয়াৰ ফলত ইয়াতো 2টা হৈ গ'ল গতিকে আমাৰ কাৰ্বনৰ সোঁফালে আৰু কাৰ্বনৰ বাওঁফালে থকা মৌলবোৰ সমান মানৰ আছে গতিকে এটো সন্তুলিত কৰা হৈ গ'ল নেক্সট নেক্সট 3 নম্বৰটো আছে চোৱা কি
সোডিয়াম প্লাস পানী সোডিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰোজেন সোডিয়াম প্লাস পানী সোডিয়ামৰ সংকেত Na পানীটো সকলোৱে জানা H2O কাৰ্চিন সোডিয়াম হাইড্ৰক্সাইড NaOH প্লাস পানী হাইড্ৰোজেন H2 তো এইটো আকৌ আমি কি কৰিম এইটো সন্তুলিত কেনেকৈ কৰিম ইয়াত কি আছে সেম সোডিয়াম আছে হাইড্ৰোজেন আছে আৰু অক্সিজেন আছে বাকিটো একো নাই সোডিয়াম হাইড্ৰোজেন আৰু অক্সিজেন তো সবতকৈ বেছি কি আছে সবতকৈ বেছি আছে সোৱা হাইড্ৰোজেন আছে হয়নে সব এটা আছে ইয়াতো হাইড্ৰোজেন দুটা তাৰ পিছত ইয়াত হাইড্ৰোজেন আছে এইফালে হাইড্ৰোজেন তিনিটা আছে এইফালে হাইড্ৰোজেন কেইটা আছে তিনিটা আছে আৰু এইফালে হাইড্ৰোজেন দুটা আছে আৰু এইফালে অক্সিজেন এটা এইফালে সোডিয়াম এটা এইফালে সোডিয়াম কেৱল এটাই ইয়াত ভেজাল হেইটো হল হাইড্ৰোজেন এইফালে তিনিটা আৰু এইফালে দুটা গতিকে আমি হাইড্ৰোজেন কেনেকৈ সমান কৰিব পাৰো হেইটো হে কৰিম চাবা আমি যদি ইয়াত দুই দিয়াৰ লগে লগে সাইড হাইড্ৰোজেন কেইটা হৈ গল চাৰিটা ইয়াতো এটা কি দিব লাগিব দুই দিয়াৰ লগে লগে ইয়াতো হাইড্ৰোজেন চাৰিটা হল এই দুটা হাইড্ৰোজেন চাৰিটা তো ইয়াত দুই দিয়াৰ ফলত সোডিয়ামো দুটা হল অক্সিজেনো দুটা হল তো আমি ইয়াত দুই দিলো দুই দিয়াৰ লগে লগে সোডিয়াম ইয়াত দুটা হৈ গল আৰু এই দুইৰ ফলত ইয়াত অক্সিজেনো দুটা হৈ গৈছে গতিকে এইটো সন্তুলিত কৰা হৈ গল এটা 3 নম্বৰটো চোৱা এয়া আমি যে অলপ আগতে ক'লো অৱস্থা চিহ্নৰ সহায়ত ৰাসায়নিক বিক্ৰিয়া লিখি সন্তুলিত কৰা এনেকুৱা কোৱেশ্চন আহিব পাৰে হেইটো ইয়াত আছে যে তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা 1 নম্বৰ বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ প্ৰস্তুত হয় তো বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱ কি আছে ইয়াত জলীয় দ্ৰৱ বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱ মানে কি আছিল আমি যে কৈছিলো জলীয় দ্ৰৱ মানে আছিল কিউ তাৰ মানে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ সাইডত কি লিখিব লাগিব কিউ লিখিব লাগিব তো বেৰিয়াম ক্লোৰাইড কিউ সোডিয়াম সালফেট কিউ তাৰ পিছত কি আছে মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য মানে কি কঠিন পদাৰ্থ যাৰ দ্ৰৱীভূত নহয় অদ্ৰাব্য বেৰিয়াম সালফেট BaSO4 এটো কি বেৰিয়াম সালফেট এটো অদ্ৰাব্য মানে কঠিন পদাৰ্থ যাৰ কাৰণে ব্ৰেকেটত আমি কি দিছো S আৰু সোডিয়াম ক্লোৰাইড প্লাস NaCl ৰ দ্ৰৱ মানে হল কিউ সন্তুলিত সমীকৰণ এটো সন্তুলন কেনেকৈ কৰিম আমি এটো তোমালোকে হোমৱৰ্ক কৰিবাচোন তাৰ পিছতো ইয়াত সন্তুলন কৰা আছে তো এটো নাচাই তোমালোকে এনে কৰিবা ঠিক লাষ্ট কোৱেশ্চন সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ পানীত হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱ পানীত দ্ৰৱৰে হৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড দ্ৰৱ আৰু পানী উৎপন্ন হয় এটো সেম তোমালোকে ইয়াত পানীত মানে দ্ৰৱ আছে মানে কি একিউ হ'ব আৰু পানীটো মই কৈছো লিকুইড মানে L হ'ব গতিকে এইটো লগত যদি বিক্ৰিয়া কৰি সোডিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন হৈছে তো কৈ দিছে আমি লিখিছো আৰু ইয়াৰ সন্তুলিত সমীকৰণ ইয়াত আছে এইটো তোমালোকে ঘৰত চাবা যদি নিজে কৰিব পৰা তেতিয়া হলে ভাবিবা যে শিকিছো হেখন আমাৰ প্ৰশ্নাৱলী বহন তাৰ পিছত আছে টাইপস অফ কেমিক্যাল ৰিঅ্যাকশন ৰাসায়নিক বিক্ৰিয়া প্ৰকাৰ যেটো আমি পাৰ্ট 3 এইটো 2 নম্বৰ পাৰ্ট আছিল পাৰ্ট 2 আছিল আমাৰ প্ৰথম লেসনৰ যেটো আমি পাৰ্ট 3 পাম আৰু অতি সোনকালে পাবা যদি ভিডিও ভাল লাগে লাইক আৰু কমেন্টস লগতে সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ